নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথি ব্লজম 1 ৰ লেসন নম্বৰ 1 ক্লাউডছ নামৰ যেটো পোয়েম আছে তাৰে 21 ৰ পৰা যিবিলাক এক্টিভিটি আছে মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিছো তোমালোকে ভালদৰে মন দিবা এতিয়া আহোচোন 21 এ যেটো এক্টিভিটি আছে তালৈ It kidi ase one evening Mosumi asks her grandmother why she does not see some animals in winter. Edin ki hol evening ot ki hoisile Mosumi tair aitakok buhimakok ki korise why she does not see some animals in winter ki bole hudise je tai kiyo kisuman prani hitkalot nedekhe hudise Tetia her grandmother explained that different animals have different habits. Tetia tai buhi make byakhya korisil je belek praniye belek prani belek kisuman obhyas thake boli koise. Some gather food during the summer kisumane hongor kore ahar ki food hongor kore during the summer ki gismokalot and then rest after tapsot কি হয় রেস্ট লয় বুলি কৈছে জিৰণি লয় her grandmother then went তাৰ পিছত তাই বহিমাকে কি কৈছিল to tell her a story এটা সাধু কবলৈ let's listen to the story এতিয়া আমি সাধুটো শুনো আহা the grasshopper and the ant the grasshopper মানে হৈছে ফৰিং আৰু and the ant মানে কি হৈছে পৰুৱা It was summer. Itu ki asile gismokal asile a grasshopper was singing and dancing in the warm sunshine. A grasshopper ezoni foringe ki korisile was singing gaisil aru ki koise nachisil in a warm sunshine. Khub pokhor rodot ki korisile ezoni grasshopper gaisil aru nachisil. He did not work. He কাম কৰা নাছিল he made fun of the ants who worked there he made fun পাইছিল he made fun of the ants পৰুৱা বিলাকৰ যেটো কাম কৰা হেতু ফান পাইছিল কি work দিনটো যি পৰুৱা বিলাকে কাম কৰাটো ফান হিচাপে লৈছিল আৰু দিনৰ পৰা ৰাতিলৈকে যে পৰুৱা বিলাকে কাম কৰি হেতু ফান হিচাপে বিবেচনা কৰিছিল ফৰিং টু the ants were collecting food for long winter ahead আগত পৰি থকা the ants were collecting পৰুৱা বিলাকে সংগ্ৰহ কৰিছিল ফুড সংগ্ৰহ কৰিছিল for long the winter আগত আহি থকা উইন্টাৰৰ কাৰণে শীতকালৰ কাৰণে খাদ্য সংগ্ৰহ কৰিছিল তাৰপিছত কি হৈছে সোৱা then came to the winter তাৰপিছত winter আহিল শীতকাল আহিছিল the grasshopper did not have anything to eat ফৰিংটোৰ কি আছে ফৰিংটোৰ খাবলৈ একো নাছিল he remembered the ant his neighbor he মনত পেলাইছিল the ant এই পৰুৱাটোলৈ his neighbor যিটো তাৰ সুবুৰিয়া আছে সুবুৰিয়া পৰুৱাটোলৈ মনত পেলাইছিল who had collected food for the winter যিয়ে শীতকালৰ কাৰণে খাদ্য সংগ্ৰহ কৰিছিল সেই পৰুৱাটোলৈ ফৰিংজনীয়ে মনত পেলাইছিল he went to the ant he পৰুৱাটোৰ ওচৰলৈ গৈছিল and asked for some food আৰু কিছু খাদ্য বিচাৰিছিল এতিয়া কি হৈছে so the ant told the grasshopper that he should have worked and stored food for the winter he কৈছিল যে পৰুৱাটোৱে কৈছিল যে গ্ৰাছহপাৰটো he should have worked he কাম কৰা উচিত আৰু কিছু খাদ্য হাসিত হোৱা উচিত শীতকালৰ কাৰণে কাম কৰি মানে গ্ৰীষ্মকালত কাম কৰি কিছু খাদ্য শীতকালৰ কাৰণে সঞ্চয় কৰি থোৱাটো উচিত বুলি কৈছে তাৰপিছত কি হৈছে now grandmother stop here তাৰপিছত বুহিমাক ৰৈ গৈছিল think আৰু কৈছে think and say
ভাবা আৰু কোৱা what might have happened next তাৰপিছত কি হ'ব পাৰে তাৰপিছত কি হ'ব পাৰে নিশ্চয় গ্ৰাছহপাৰটোৱে উপলব্ধি কৰিব পাৰে কাম কৰিলে যে কাম কৰাৰ ফলত কেনে ধৰণে লাভান্বিত হ'ব পাৰি সেই কথাটো নিশ্চয় উপলব্ধি কৰিব পাৰিছিল গ্ৰাছহপাৰটোৱে হয়নে এতিয়া হ'ল 21b যেটো এক্টিভিটি লৈ আহিছো draw what you have understood from the story এতিয়া এখন চিত্ৰ আঁকিবলৈ কৈছে ষ্টৰীটো পঢ়ি কি বুজি পালা তাৰপিছত 22 যেটো এক্টিভিটি আছে let's say the words এইকেইটা শব্দকেইটা ক'ব লাগে a u লগ লাগি এই স্লেপলটো লগ কি হৈছে অডিও অটম অকচন আগষ্ট অডিয়েন্স অথৰ এতিয়া কি কৈছে না আন্ডাৰলাইন a u in the words below and read them aloud এতিয়া আন্ডাৰলাইন কৰিব কৈছে a u থকাটোত হল এটো আমি কি বুলি হল a u টো ইয়াত আছে cos এটো হৈছে pos a u টো ইয়াত আছে আমি ইয়াত আন্ডাৰলাইন কৰিছো তাৰপিছত 23 যেটো এক্টিভিটি আছে আমি হেতলে আহিছো let's play the rules of the grasshopper and the ant let's play the rules আমি rule play কৰিব লাগে grasshopper and the ant পৰুৱাজনী ৰুলটো এটা grasshopper জনী কেনে কৈছে so what a nice day কিমান এটা ধুনীয়া দিন I have nothing to do মই একো কৰিবলৈ নাই but sing and play কিন্তু গান গাব লাগে আৰু খেলিব লাগে কৈছে লা 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 কে গান গাইছে তেতিয়া পৰুৱাজনী কৈছে don't you ever get tired of playing তুমি খেলি ভাগৰুৱা নাই নে তেতিয়া ফৰিংটোৱে কৈছে who me কোন মই এনে প্ৰশ্ন কৰিছে of course not নিশ্চিতভাৱে হোৱা নাই do you want to play with me মোৰ হৈতে তুমি খেলিবানে তেতিয়া কৈছে no I am very busy right now no এতিয়া I am very busy right now মই খুব ব্যস্ত আছো বুলি কৈছে এতিয়া I have work to do মোৰ কাম কৰিবলৈ আছে work কাম বুলি ফৰিংটোৱে কৈছে that's all you do যি তুমি হেতুকে কৰিব জানা অকল এনেকৈ কৈছে all work and no play makes jeke dale jeke dal boy all work and no play অকল কামে আৰু যদি একো খেলা নহয় কি কৰে মেক্স কি কৰে বুলি কৈছে জেকে ডাল বয় নিৰখ কৰিব জীৱনটো তেনে ধৰণে ফৰিংটোৱে পৰুৱাটো কৈছে এতিয়া কৈছে I don't think so মই তেনে ধৰণে নাভাবো I believe in working while you work মই বিশ্বাস কৰো যে যেতিয়া কাম কৰিব লাগে playing while you play যেতিয়া তুমি খেলাৰ সময়ত খেলিব লাগে this is the way to be happy all day এইটোৱে গুটেই দিনবিলাক all day গুটেই দিনটো সুখী কৰিব পাৰে বুলি কৈছে the 24 যেটো এক্টিভিটি আছে 24 এ look at the picture ছবিখন চোৱা বুলি কৈছে and read what the ants do every day আৰু পৰুৱা বিলাকেনো গুটেই দিনটো কি কৰে পঢ়িবলৈ দিছে ants work hard পৰুৱা বিলাকে কঠোৰ পৰিশ্ৰম কৰে they collect food to store ইহতে খাদ্য সঞ্চয়ৰ কাৰণে সংগ্ৰহ কৰে ants do not sit idle মানে কি এলেহুৱাভাৱে পৰুৱা বিলাকে বহি নাথাকে হেতু কৈছে ants do not sit idle তাৰপিছত b2 কৈছে look at the picture and read what the grasshopper did when winter came look at the picture ছবিখন চোৱা and read আৰু পঢ়া বুলি what the grasshopper did when winter came যেতিয়া winter শীতকাল আহে grasshopper কি কৰে বুলি কৈছে এই কথাটো আমাক পঢ়িব দিছে the grasshopper went to the ant কি কৰিছিল তেতিয়া grasshopperটোৱে পৰুৱাটোৰ ওচৰলৈ গৈছিল the grasshopper asked for some food ফৰিংটোৱে কি কৰিছিল অলপ আহাৰ অলপ খাদ্য বিচাৰিছিল পৰুৱাৰ পৰা হয়নে
A scene now copy and two sentence about what ants do and what the grasshopper did. Yet copy কৰিব কৈছে যে পৰুৱা বিলাকে কি কৰিছিল আৰু গ্ৰাছহপাৰটোৱে কি কৰিছিল. Ants work hard. পৰুৱা বিলাক কঠোৰ পৰিশ্ৰম কৰে. The grasshopper went to the ant and asked for some food. The grasshopper went to the ant. পৰুৱা ওচৰলৈ গৈছিল আৰু and asked for some food আৰু অলপ খাদ্য বিচাৰিছিল হয়নে. 25 to কি কৈছে choose the correct words to complete the following sentence. শুদ্ধ শব্দটো বাছি উলিয়াব লাগে আৰু বাক্যটো সম্পূৰ্ণ কৰে. The ants ইয়াত কি হ'ব the ants worked hard হ'ব হয়নে কঠোৰ পৰিশ্ৰম কৰিছিল to store food for winter. The grasshopper liked হ'ব ইয়াত liked হ'ব. The grasshopper did not have anything to eat when winter. The grasshopper did not have anything to eat খাবলৈ একো নাছিলে when winter came যেতিয়া শীতকাল আহিছিল. He তাৰপিছত he asked the ant some food. He asked হ'ব হয়নে. এতিয়া আহিছোঁ আমি 26 activity লৈ. Look the word grasshopper. Grasshopper শব্দটো চোৱা. Try to make many words as you can using the letter in the word. One is done for you. এটা কৰি দিছে. Try to make many words. এই grasshopper শব্দটোৰ পৰা আমি বহুত শব্দ বনাব পাৰোঁ. As you can using the letters. এই grasshopper থকা যিবিলাক letters আখৰকেইটা ব্যৱহাৰ কৰি আমি বহুত শব্দ বনাব পাৰোঁ. এটা আমাক কৰি দিছে grasshopperটো ইয়াৰ পৰা আমি R O P লগ লগাই rope পাৰোঁ. মই এইকেইটা দি দিছোঁ hoop S O P E hoop মানে আশা কৰা grass S grape shop ras হয়নে এইকেইটা আমি ধৰণে শব্দ সৃষ্টি কৰিব পাৰোঁ. 27 টোত কি হৈছে let's make new words নতুন শব্দ বনাব সৃষ্টি কৰিব লাগে by joining two words from the clouds below. এই ক্লাউডছত থকা শব্দ কিটা লগ লগাই আমি নতুন শব্দ সৃষ্টি কৰিব লাগে. You have found these words in the story. এই যিকিটা আমি the grasshopper and ant নামৰ যেটো story আছে তাত পোৱা শব্দ one is done for you এটা কৰি দিছে. grass heart এইকিটা লগ লগাই hopper working anything sunshine এইকিটা আমি লগ লগাব লাগে মানে এট heart আৰু working লগ লগাই heart working মই তাৰ পিছত কৈছো grass যুক hopper grasshopper any যুক thing anything sun যুক shine sunshine হয়নে. এটা 28 say who I am. এতিয়া 28 টোত কৈছে মই কোন ক'ব লাগে. I am in ant মই এণ্টত আছো but not in এণ্ডত নাই এণ্ড হ'ব but not in এণ্ডত নাই. তাৰপিছত কৈছে I am in কেটত আছো কেট শব্দটোত আছে কিন্তু but not in the handত নাই বুলি কৈছে. see who am I আমি দেখিছো এণ্ডত থকাটো এণ্ডটো আছে এণ্ডত আছো বুলি কৈছে নহয়. তাৰপিছত কেটটোত টি আছে আৰু এইটো টি আছে তে আখৰটো কি হ'ব এইটো আমি ইয়াত লিখিব লাগিব টি টো লিখিব লাগিব হয়নে বুজি পাইছা নিশ্চয়. এতিয়া 29 এটো কি আছে এক্টিভিটি কি দিছে লেটস ৰিড হোৱাট ইজ ৰিটেন বিলো ইজ পিকচাৰ. আমাক পঢ়িব দিছে প্ৰত্যেকটো পিকচাৰত কি দিয়া আছে. বৰষা এণ্ড মৌচুমী ইয়াত দিয়া আছে বৰষা আৰু মৌচুমী. স্কাই এণ্ড ক্লাউড আকাশ আৰু ডাৱৰ হয়নে. গ্ৰাছহপাৰ ইয়াত কি দিছে গ্ৰাছহপাৰ এণ্ড এণ্ট ব্ৰাদাৰ এণ্ড চিষ্টাৰ ভাইক আৰু বাইক হয়নে. লেটছ ৰিড আৰু এইটো পঢ়িব দিছে বিটো বৰষা লাভছ টু ডান্স বৰষাই ডান্স কৰি ভাল পায় এণ্ড মৌচুমী লাভছ টু চিং মৌচুমীয়ে
গান গাই ভাল পায় হয়নে মাই মাদাৰ লাইকছ মিল্ক মোৰ মাদাৰে কি ভাল পায় গাখীৰ ভাল পায় এণ্ড মাই চিষ্টাৰ প্ৰিফাৰ্ছ টি আৰু মোৰ চিষ্টাৰে চাহ প্ৰিফাৰ কৰে বুলি কৈছে নাও ৰাইট চেণ্টেন্স ইউজিং এন আৰু এতিয়া এন ব্যৱহাৰ কৰি বাক্য বনাব লাগে যদু মই এতিয়া বনাই দিছো যদু এণ্ড ৰহিম আৰ ফ্ৰেণ্ড যদু আৰু ৰহিম বন্ধু ঠিক তেনে সি ইজ বিউটিফুল এণ্ড গুড গাৰ্ল তাই এজনী ধুনীয়া আৰু ভাল ছোৱালী হয়নে এতিয়া 30 যেটো এক্টিভিটি আছে কি লিখিছে লেটস ৰিড দ্য ফলোইং সেন্টেন্স এই ৰিড দ্য ফলোইং সেন্টেন্সেস এই বাক্যবিলাক পঢ়িব দিছে দ্য গ্ৰাছহপাৰ লাইকস টু সিং বাট দ্য এণ্ড ডাজ নট লাইক টু সিং গ্ৰাছহপাৰে গান গাই ভাল পায় কিন্তু পৰুৱাই গান গাই ভাল নাপায় দ্য এণ্ড ৱৰ্কছ হাৰ্ড পৰুৱাই কঠোৰ পৰিশ্ৰম কৰে বাট দ্য গ্ৰাছহপাৰ ডাজ নট ৱৰ্ক হাৰ্ড কিন্তু গ্ৰাছহপাৰে বেছি does not work hard পৰিশ্ৰম কঠোৰ পৰিশ্ৰম নকৰে হয়নে বি টুত কি আছে নাও work in pairs এতিয়া আমি pairs আমি লগ হৈ কাম কৰিব লাগে এটা use the word but শব্দটো ব্যৱহাৰ কৰিব লাগে আৰু to tell each other what you like to do আৰু যেটো কি কৰি ভাল পোৱা and what you do not like to do যেটো আৰু কি কৰি ভাল পোৱা নহয় For example, I like playing badminton. মই badminton খেলি ভাল পাওঁ but I don't like playing tennis. কিন্তু মই tennis খেলি ভাল নাপাওঁ please I like apple but I don't like pineapple Ram works hard but Ram does not work hard কিন্তু রামে but Ram does not এটো রামে কি কৰিবা does not sing কিন্তু গান নাগায় Ram does not work. She likes to sing. Tai gan gai bhal pai, but she does not like dance. Kintu tai dance kori bhal na pai. 31 to ki dise rearrange the words and make meaningful sentence. Rearrange the শব্দ বিলাক পুনৰ লিখিব লাগে উলট পালট কে দিয়া আছে সম্পূৰ্ণ অৰ্থ থকা বাক্য বনাব লাগে write the sentence and put full stop at the end of the each sentence আৰু full stop লিখিব লাগে প্ৰত্যেকটো বাক্যৰ শেষত এটা the are ends hard working the ends are hard working হ'ব এটো ends are hard working the grasshopper is very lazy এটো full stop দি the grasshopper asks for accent for food হয়নে নিশ্চয় তোমালোকে আজি ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ উন্নত পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ